চাকৰি বাকৰি নাই, চলিগিলা পাছ কৰি বহি আছে, নাই লেখাপঢ়া কৰি। তাৰ পইচা লাগে, আগত নিদিয়ে, ইলেকশ্যনৰ পিছত দিব। মানুহ মাতে ঘৰৰ কথা কয় যে ঘৰৰ নাম লিষ্ট কৰি আছে, আপোনালোকে আহক। আহাৰ পাছত বোলে ঘৰ নাই, ক'ত গ'ল ঘৰ কিনি? পিছত কি ঘৰ দিব নেকি? তাহোন ভুৱা কোৱা নাই, পিছত ইলেকশ্যনৰ পিছত ক'ত ঘৰ হ'ব? তাহোন মিছা মাতি ঘৰখিনি কৰি আছে, ভোট ইলেকশ্যন কালেকশ্যন, ভোটখিনি কালেকশ্যন কৰি আছে মিছা মাতি। কিয় মিছা মাতে তেওঁ? সেনেকে বহুত গাঁৱে গাঁৱে ঘূৰি ঘূৰি এই বিজেপিয়ে ভোট কালেকশ্যন কৰি আছে। তলে তলে তাহোন পইচা দেই আৰু ভোটখিনি নিয়াৰ পাছত লাষ্টত যাই ইলেকশ্যন পাৰ হৈ যেতিয়া জিকিব তেতিয়া আকৌ দিয়া নাই ভোট, আমি এই বেলেগে দিছে, তহঁতে দিয়া নাই। যেনে মিছাই কিয় মাতিব লাগে? চৰকাৰক কৈছে নেকি যে ৰাইজে ঠগাই ঠগাই সেনেকে কিয় নিব লাগে? তাহাক লোভ দেখুৱাইছে, ঘৰ দিম, কিবা দিম, কাগজ লৈ আহে, মিছা মিছি লিখি লৈ যায়, তাৰ পাছত নাই। এইবোৰ কাম কৰি এই মিছা, চব মিছা। ইপিপিএল দলৰ যিটো প্ৰমোদ বড়ো ডাঙৰীয়া 3.5 বছৰ হ'ল, যিটো 3.5 বছৰত যাতায়াত কৰা আমাৰ আনন্দবাজাৰৰ পৰা গোবৰ্ধনা ৰাস্তা যেনেকুৱা চাই আছে, চাব আপুনি মোটামুটি 4 ঘণ্টা সময় লাগে। আর যেতিয়া আমার হাগ্রামা মহিলা স্যার ডাঙরিয়া আছিল, তেতিয়া আমার এগুলা 5 মিনিট সময় লাগিছে। সেইটো সময়ত আমি আহি আনন্দৰ